কৰাজনপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আজি শেষৰটো দিন। আজি আমাৰ কাৰণে এটা খুব গৌৰৱৰ বিষয়, গৌৰৱৰ দিন আমাৰ কাৰণে, কাৰণ কি আজি আমাৰ সেই ক্ৰীড়া সমাৰোহৰ শেষ দিন আমি পুৰস্কাৰ বিতৰণি পাতিছোঁ। লগতে আমাৰ 2024 বৰ্ষৰ যি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আমাৰ পৰীক্ষাৰ ৰিজাল্টৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ৰ নাম সুনাম কঢ়িয়াই আনিছে, সেই সকলো ছাত্ৰ ছাত্ৰীকে আমি আজি বিদ্যালয়লৈ মাতি আনি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এক সম্বৰ্ধনা অনুষ্ঠান আমি লগতে পাতি দিছোঁ আৰু তেওঁলোকক সম্বৰ্ধনা পত্ৰ এখনৰ লগতে যিমানখিনি পাৰিছোঁ আমি সম্বৰ্ধনা জনাইছোঁ সেইখিনিৰে। আৰু হয়, আমি আমাৰ উচ্চতৰ মাধ্যমিকৰ আমি 5জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ আৰু লগতে আমাৰ উচ্চ মাধ্যমিকৰ দুগৰাকী ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ উচ্চতৰ মাধ্যমিকত গোটেই 5জনে প্ৰথম বিভাগত উত্তীৰ্ণ, লগতে ষ্টাৰ মাৰ্কসহ তেওঁলোকে উত্তীৰ্ণ হৈছিলে। আৰু লগতে আমাৰ হায়েষ্ট পাৰ্চেণ্টেজ আছিলে সেইসকলৰ ভিতৰতে তহিদা খাতুন বুলি, তেখেতৰ 82.6% পাইছিলে। আৰু উচ্চ মাধ্যমিকৰ চিৰিনা খাতুন বুলি যিগৰাকী ছাত্ৰী, তেখেতে 66% পাইছিলে। হয়, আজি আমাৰ সম্বৰ্ধনা পত্ৰ দিছোঁ আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা প্ৰেৰণাদায়ক দিন বুলি ক'ব লাগিব, কাৰণ কি আমাৰ যোৱা বৰ্ষত যি ৰিজাল্ট কৰিছে তাতোতকৈ এইবাৰ বা আগৰ দিনবিলাকলৈ আৰু ভাল ৰিজাল্ট কৰি আনিবলৈ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিছোঁ। আৰু আমি যিমান পাৰিছোঁ আমাৰ শিক্ষকসকলে আমি সহকৰ্মীসকলে সকলোৱে সদায় ইমানখিনি চেষ্টা কৰোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল সদায় আগবাঢ়ি যাব পাৰে, সদায় ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰি পেলাই আমাৰ স্কুলখনৰ, আমাৰ বিদ্যালয়খনৰ সুনাম কঢ়িয়াই আনিব পাৰে। আমাৰ গৰৈমাৰী শংকৰ আজানপীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2024 চনৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে কৃতিত্ব অৰ্জন কৰিছে, বিশেষকৈ আমাৰ কলিয়াবৰলৈ গৌৰৱ কৰি আনিছে, তেখেতসকলক আজি সম্বৰ্ধনা অনুষ্ঠান পাতিছিলে। লগতে সপ্তাহৰ যি খেল মহৰণ পাতিছিলে তাৰো মানে আপোনাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 পাইছে, তেখেতসকলকো পুৰস্কাৰ প্ৰদান কৰিছে স্কুলৰ ফালৰ পৰা। আমি যিহেতু উক্ত বিদ্যালয়ৰ মেনেজিং সমিতিৰ কিবা এটা দায়িত্বত আছোঁ, আমাকো আমন্ত্ৰণ কৰিছিলে। পাছত আমি কেইজনমান ব্যক্তি, বিশেষকৈ আমাৰ গাঁও প্ৰধান, মই আৰু আমাৰ নেমচুৰ বিষয়ববীয়াসকল উক্ত বিদ্যালয়ত আজি উপস্থিত হওঁ। আৰু উপস্থিত হোৱাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে তেখেতসকলে যাতে ভৱিষ্যতে আৰু ভাল মানুহ হ'ব পাৰে আৰু আমাৰ দেশলৈ সুনাম কৰি আনিব পাৰে। লগতে উক্ত বিদ্যালয়খনৰ যিসকল শিক্ষাগুৰুসকলে সঁচা কথা একেবাৰে পিছপৰা অঞ্চলত 2000 চনতে এখন বিদ্যালয় স্থাপন কৰি পেলাই আজি এইখন বিদ্যালয়ৰ পৰা প্ৰত্যেক বছৰে আপোনাৰ 10জন, 20জন, 30জন 100% ৰিজাল্ট কৰে। প্ৰত্যেক বছৰে 100% ৰিজাল্ট কৰে। তাৰ কাৰণে আমি কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনাগত দিনত উক্ত বিদ্যালয়খন আগুৱাই যোৱাৰ ক্ষেত্ৰত যিমানখিনি সহায় সহযোগিতা কৰিব লাগে আমি নেমচুৱে 100% কৰিম। যিহেতু আমি ছাত্ৰ সংগঠনৰ লগত জড়িত থাকোঁ, ছাত্ৰ কেনেকৈ আগুৱাই যাব পাৰে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কেনেকৈ উজ্জ্বল হয়, তাৰ কাৰণে আমি কাম কৰাৰ ক্ষেত্ৰত অলপো কিঞ্চিত দ্বিধাবোধ নকৰোঁ। আমি সহায় সহযোগিতা কৰিয়ে যাম, আগৰ পৰাই কৰি আছোঁ, আজিও কৰিছোঁ, অনাগত দিনতো কৰি যাম। সদশেষত উক্ত বিদ্যালয়ৰ শিক্ষাগুৰুসকলক মই পুনৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ইমান কষ্টৰ বিনিময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত বনাবৰ কাৰণে যিমান কষ্ট কৰিছে তাৰ কাৰণে কিন্তু আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।